ইতিমধ্যে অসম চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে তাত বীৰ লাচিত সেনা অসমে পূৰ্ণ সমৰ্থন জনাইছে। ভাল কাম কৰিলে চৰকাৰক বীৰ লাচিত সেনা অসমে সদায় প্ৰশংসা কৰিব আৰু সেই অনুপাতে আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ অবৈধ নাগৰিক বা বংগমূলীয় লোক ইয়াত আছে বুলি আমি ভাবিছোঁ, সন্দেহ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ ওপৰত আমি স্থানীয় থানাসমূহত এজাহাৰ দিছোঁ। আজি কেইদিনমানৰ আগতে তিতাবৰ বিধানসভা সমষ্টিৰ 84 নং মেলামাটি গাঁও পঞ্চায়তৰ এজন ব্যক্তি আপোনালোকে জানে, হানিফ নামৰ এজন ব্যক্তিৰ ওপৰত সন্দেহ হোৱাত তেখেতৰ ওপৰত তিতাবৰ থানাত বীৰ লাচিত সেনা অসম মাধৱপুৰ আঞ্চলিক সমিতিয়ে এখন এজাহাৰ প্ৰদান কৰিছে। আৰু সেই মৰ্মে যোৱাকালিও মাধৱপুৰ অঞ্চলত দুজন ব্যক্তি, এজন আহমদ আলী আৰু এজন ইস্তামুল হক নামৰ দুজন ব্যক্তিৰ ওপৰত সন্দেহ হোৱাত তেখেতলোক দুজনৰ ওপৰত বীৰ লাচিত সেনা অসম মাধৱপুৰ আঞ্চলিক সমিতিয়ে মাধৱপুৰ আৰক্ষী চকীত এখন এজাহাৰ প্ৰদান কৰিছে। আৰু তেওঁলোকৰ হাতত যি নথিপত্ৰ আছে এই নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰিবৰ কাৰণে, তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক হয় নে নহয় পৰীক্ষা কৰিবৰ কাৰণে লিখিত এজাহাৰ দাখিল কৰা হৈছে। আৰু আশা ৰাখিছোঁ পুলিচ প্ৰশাসনে খুব নিখুঁতভাৱে গোটেই তেওঁলোকৰ নথিপত্ৰসমূহ চাব। লগতে এইটোও জনাওক, যদি তেওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক নহয় তেতিয়া এই আমাৰ মাধৱপুৰ অঞ্চলত কেনেকৈ স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ উলিয়াব পাৰিলে, ইয়াৰ লগত যদি কোনো ব্যক্তি জড়িত হৈ আছে তেওঁলোককো তদন্তৰ আওতাত আনি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। B+NE সদায় সঠিকৰ সন্ধানত।